নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 3 থকা প্ৰশ্নবোৰ সমাধান কৰিম। ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 1 আৰু 2 সমাধান কৰি আহিছোঁ। যিসকলে তো সেই ভিডিঅ'বোৰ চোৱা নাই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু তোমালোকৰ যদি চেপ্টাৰ 6ৰ সলিউশনবোৰ লাগে তোমালোকে আমাৰ মেথছ টিউটৰিয়েল ইন আছামিজ এপটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰি লোৱা। তাতে চেপ্টাৰ 6ৰ সকলোবোৰ উদাহৰণৰ পৰা ধৰি উপপাদ্যৰ পৰা ধৰি অনুশীলনীৰ সকলোবোৰ কোৱেশ্চন সলভ কৰি দিয়া হৈছে। তেতিয়াহ'লে বলচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, ক্লাছ 10 মেথছ এক্সাৰসাইজ 4.3 কুৱেশ্যন নম্বৰ 3 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, তলৰ সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা। এই যিটো সমীকৰণ দিয়া আছে ইয়াৰ আমি মূল উলিয়াব লাগে, অৰ্থাৎ এক্সৰ মান উলিয়াব লাগে। চ' এক নম্বৰটো লৈছোঁ x - 1/x = 3, য'ত কি বুলি কৈছে x ইজ নট ইকুৱেল টু 0, এক্সৰ মানটো 0 হ'ব নোৱাৰে। তেতিয়াহ'লে প্ৰথমতে আমি এক কাম কৰিম, এইখিনিক আমি দ্বিঘাত আৰ্হিত লৈ যাম, ঠিক আছে। দ্বিঘাত সমীকৰণৰ আৰ্হিত লৈ যাম, তাৰপিছত আমি ইয়াৰ পৰা মূল উলিয়াই দিম। দেয়াৰ ইমপ্লাইজ, এতিয়া এইখিনি কাম কৰা, লসাগু লোৱা। লসাগু কি হ'ব x, ঠিক আছে। তাৰপিছত ইয়াত একো নাই, তেতিয়াহ'লে কি হ'ব x × x² মাইনাছ ইয়াত কি আছে 1 = 3। দেয়াৰ ইমপ্লাইজ ইয়াত কি আছে x² - 1, এই xটো আমি 3 লগত লৈ যাম, ঠিক আছে। এইফালে হৰণ আছিল, এইফালে যোৱাৰ লগে লগে পূৰণ হৈ যাব 3x ইমপ্লাইজ x²। 3xটো কি আছে এইফালে প্লাছত, এইফালে অনাৰ লগে লগে মাইনাছত 3x, ইয়াত কি আছে -1 = 0। এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত আছে, মানে এইটো আৰ্হিত আছে ax² + bx + c = 0 আৰ্হিত আছে। তেতিয়াহ'লে ইয়াৰ পৰা আমি মূল উলিয়াব পাৰিম। এতিয়া মূল আছে নে নাই চোৱাচোন প্ৰথমতে, মানে ভেদ নিৰূপক। ফৰ্মুলাটো কি আছিল, d = b² - 4ac, মূলৰ প্ৰকৃতি নিৰ্ণয় কৰাৰ ফৰ্মুলাটো, ঠিক আছে। এতিয়া মূলৰ প্ৰকৃতি কি হ'ব চোৱা, এতেকে d = b² - 4ac, ঠিক আছে। b² b মানে কি হ'ব ইয়াত -3 (3² b² - 4 ইনটু a মানে হৈ গ'ল x² সহগ, কি আছে একো নাই মানে 1 আছে, ইনটু c মানে -1 ইকুৱেল কিমান হ'ব -3² কৰিলে কিমান হৈ যাব 9 হৈ যাব। চ' মাইনাছ স্কুৱেৰ হৈ আছে, গতিকে এইটো প্লাছ চিন হ'ব। তাৰপিছত মাইনাছ ইনটু হ'লে প্লাছ হৈ যায়, 4 × 1 4, 4 × 1 আকৌ 4 হ'ব। এতিয়া 9 + 4 কিমান হৈ গ'ল 13, এইটো হৈ গ'ল আমাৰ > 0। এতিয়া চোৱা, ভেদ নিৰূপক যদি মূলৰ প্ৰকৃতি 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে কি হয়, বাস্তৱ মূল থাকিব। এতেকে প্ৰদত্ত সমীকৰণটোৰ বাস্তৱ মূল থাকিব। তেতিয়াহ'লে বাস্তৱ মূলটো উলিয়াই দেখুওৱা। চোৱা, ইয়াৰ পিছৰ ফালে এইফালে লিখি দিছোঁ, তোমালোকে তলে তলে লিখি যাবা। চাবা, মূল উলিওৱা ফৰ্মুলা কি আছিল, দ্বিঘাত সূত্ৰটো এতেকে x = -b ± √b² - 4ac/2a, মানকেইটা বহুৱাই দিয়া। চাবা -b ৰ মান কিমান, চোৱা xৰ হওক কিমান -3, এইটো হৈ গ'ল আমাৰ সূত্ৰৰ মাইনাছ, ঠিক আছে। আকৌ b ৰ মান -3 ± √b² - 4ac। চ' b² - 4ac ৰ মান আমি উলিয়াইছোঁ ইয়াত 13। 2 × a, ইয়াৰ মান কিমান, x² হওক কিমান 1 ইকুৱেল, চাবা মাইনাছ ইনটু হ'লে প্লাছ হৈ যায় 3 ± √13/2 × 1 2। এতিয়া এটা মান প্লাছত ল'ব, এটা মাইনাছত। দেয়াৰফৰ x = কি পালোঁ 3 + √13/2, অৰ আৰু এটা x = 3 - √13/2। বুজি পাইছা সকলোৱে? গতিকে এইখিনি আছিল এনচাৰ, লিখি লোৱা। 2 নম্বৰটো চোৱা, 1/x + 4 - 1/x - 7 = 11/30, আৰু য'ত কি বুলি কৈছে x ইজ নট ইকুৱেল -4 আৰু 7, -4 আৰু 7 হ'ব নোৱাৰে এক্সৰ মান। তেতিয়াহ'লে আমি কি কৰিম, প্ৰথমতে এইখিনি কেলকুলেশ্যন কৰি আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত লৈ যাম। তাৰপিছত তাৰ পৰা আমি চাম আমি মূল আছে নে নাই, যদি মূল আছে আমি মূল উলিয়াই দেখুৱাম, ঠিক আছে। দেয়াৰ ইমপ্লাইজ ইয়াতৰ লসাগু লৈ লোৱা, কি আছে x + 4 × x - 7। এতিয়া চোৱা, x + 4 x + 4 কেঞ্চেল, কি ৰ'ব x - 7। এতিয়া x - 7 × 1 কি হ'ব x - 7, ঠিক আছে। তাৰপিছত চোৱা, x - 7 x - 7 কেঞ্চেল, কি ৰ'ব x + 4, x + 4 1 কৰিলে কিমান হ'ব
এক্স প্লাছ 4 আগত কি আছে মাইনাছ মাইনাছ থাকিলে আমি ব্ৰেকেট দিব লাগে ঠিক আছে ইকুৱেল 11/30 আগত মাইনাছ চিন থাকিলে ব্ৰেকেটটো দি ল'বা দেই এতিয়া কেলকুলেশ্যন কৰা এক্স মাইনাছ 7 মাইনাছ এক্স ব্ৰেকেটটো উঠাই দিলে কি হয় ভিতৰৰ চিনটো চেঞ্জ হৈ যায় মানে মাইনাছ প্লাছ মাইনাছ 4 তলখিনি কৰা এক্স ইনটু এক্স এক্স স্কুৱেৰ এক্স ইনটু 7 মাইনাছ 7x এতিয়া এক্সৰ কাম শেষ এতিয়া কৰিম 4 দি 4 ইনটু এক্স 4x 4 ইনটু 7 28 11/30 দেয়াৰ ইমপ্লাইজ চোৱা প্লাছ এক্স মাইনাছ এক্স কেঞ্চেল গ'ল মাইনাছ 7 মাইনাছ 4 কি গ'ল মাইনাছ 11 তলত কি আছে এক্স স্কুৱেৰ তাৰপিছত 7টাৰ পৰা 4টা গ'ল 3টা 3x ডাঙৰ সংখ্যাত মাইনাছ চিন আছে মাইনাছ কি আছে 28 ইকুৱেল 11/30 দেয়াৰ ইমপ্লাইজ এতিয়া চোৱা ওপৰত কি আছে 11 আছে তো এইটো কেঞ্চেল যাব ঠিক আছে ইয়াত মাইনাছ আছে মাইনাছটো থাকিব 11ক 1 বাৰ যাব 11 দি আৰু এইফালে 11ক 1 বাৰ যাব তলত কি আছে 30 আৰু এইখিনি কি আছে x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 দেয়াৰ ইমপ্লাইজ এতিয়া বজ্ৰ পূৰণ কৰি দিয়া এইটো ইনটু 1 কৰিলে কিমান হ'ব এইখিনিয়ে হ'ব x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 তাৰমানে এইখিনিৰে 1ৰ লগত ইনটু 30ৰে মাইনাছ 1ৰ লগত ইনটু বজ্ৰ পূৰণ এইটোৰ লগত এইটো এইটোৰ লগত এইটো এইটোৰ লগত এইটো ঠিক আছে ইকুৱেল 30 ইনটু মাইনাছ 1 মাইনাছ 30 দেয়াৰ ইমপ্লাইজ x স্কুৱেৰ মাইনাছ 3x মাইনাছ 28 মাইনাছ 30 এফালে আহিলে কি হ'ব প্লাছ 30 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ x স্কুৱেৰ মাইনাছ 3x মাইনাছ নহয় প্লাছ হ'ব 30 পৰা 28 গ'লে 2 ইকুৱেল 0 এতিয়া এইখিনি আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত পাইছোঁ এতিয়া ইয়াৰ পৰা আমি মূল প্ৰকৃতি আছে নাই উলিয়াই ল'ম মানে প্ৰথমতে এ বি চি কেইটা উলিয়াই লোৱা হেয়াৰ এ ইকুৱেল এক্স স্কুৱেৰ হওক কি আছে 1 বি ইকুৱেল এক্সৰ হওক মাইনাছ 3 এণ্ড চি ইকুৱেল কি আছে 2 ঠিক আছে এতিয়া ইয়াৰ পিছত কৰি মই এইফালে লিখি দিছোঁ তোমালোকে তলে লিখি যাবা মূল প্ৰকৃতি উলিওৱা এতেকে ডি ইকুৱেল বি স্কুৱেৰ মাইনাছ 4 এ চি বি স্কুৱেৰ বিৰ মান কিমান মাইনাছ 3 হোল স্কুৱেৰ মাইনাছ 4 ইনটু এ এৰ মান কিমান 1 ইনটু চি চিৰ মান 2 ইকুৱেল 9 মাইনাছ 4 2 8 তো 9 পৰা 8 গুচি গ'লে কিমান 1 গ্ৰেটাৰ দেন 0 দেয়াৰফৰ বাস্তৱ মূল থাকিব ঠিক আছে এটাকে বাস্তৱ মূল উলিওৱা দীঘা সূত্ৰটো কি আছিল আমাৰ x ইকুৱেল মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac/2a ঠিক আছে মানকেইটা বহুৱাই দিয়া মাইনাছ এইটো হৈ গ'ল সূত্ৰ মাইনাছ তাৰপিছত বিৰ মান কিমান আছে মাইনাছ 3 প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac ৰ মান কিমান 1/2 ইনটু এৰ মান 1 কেলকুলেশ্যন কৰা মাইনাছ মাইনাছ ইনটু হ'লে প্লাছ 3 প্লাছ মাইনাছ ৰুট 1 মানে কি 1 2 ইনটু 1 মানে 2 এবাৰ প্লাছত কৰিম এবাৰ মাইনাছত কৰিম ঠিক আছে দেয়াৰফৰ x ইকুৱেল 3 প্লাছ 1/2 ইকুৱেল 3 প্লাছ 1 মানে 4 4/2 2 দি 4 দুইবাৰ অৰ x ইকুৱেল 3 মাইনাছ 1/2 3 মাইনাছ 1 মানে 2/2 2 দি দিয়ক একবাৰ যায় দেয়াৰফৰ x ইকুৱেল xৰ মান আমি কি পালোঁ 2 আৰু 1 2,1 এইটো আছিল আমাৰ নিৰ্ণয় এনসাৰ লিখিবা 3 নম্বৰটো চোৱা 2/3x স্কুৱেৰ মাইনাছ 1/3x মাইনাছ 1 ইকুৱেল 0 এইটো আমাৰ দ্বিঘাত সমীকৰণ আৰ্হিত আছেই দেখা পাইছা গতিকে এইটোক তুমি ডাইৰেক্টও কৰিব পাৰিবা উৎপাদক বিশ্লেষণ পদ্ধতিৰেও কৰিব পাৰিবা চোৱাচোন দেয়াৰ ইমপ্লাইজ যেহেতু ভগ্নাংশত হৈ আছে গতিকে ইয়াৰ লসাগু লৈ লোৱা লসাগু কিমান হ'ব ইয়াৰ তলত কিমান আছে 3 ইয়াত আছে 3 ইয়াৰ তলত একো নাই মানে 1 আছে তো এইবিলাকৰ লসাগু হৈ যাব 3 ঠিক আছে 3 কেঞ্চেল গ'ল 1 থাকিব 1 ইনটু 2 2x স্কুৱেৰ মাইনাছ 3 কেঞ্চেল গ'ল 1 থাকিব 1 ইনটু 1 1 ইনটু x 1x মানে x মাইনাছ
ইয়াৰ তলত কি আছে একো নাই মানে 1 আছে 1 × 3 কি হৈ থাকিব 3 লগত 1 ইনটু কৰি দিয়া 3 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ 2x স্কুৱেৰ মাইনাছ x মাইনাছ 3 ইকুৱেল এই 3টো এইফালে লৈ আহা 0 লগত কি হৈ যাব ইনটু 0 লগত 3 ইনটু হ'লে কি মান হ'ব 0 ঠিক আছে লিখি দিছোঁ 0 × 3 বুলি দেয়াৰ ইমপ্লাইজ এতিয়া চাবা মধ্যম পদ বিভাজন কৰি কৰিব পাৰিব তোমালোকে এইটো ঠিক আছে মধ্যম পদ বিভাজন কৰি দিয়া 2 × 3 কিমান হ'ব 6 ৰ উৎপাদক কি 2 আৰু 3 2x স্কুৱেৰ মাইনাছ 3x প্লাছ 2x চাবা 3 পৰা 2 গুচি গ'ল এটা থাকিব ডাঙৰ সংখ্যাত মাইনাছ চিন গতিকে মাইনাছটো বহিল মাইনাছ 3 ইকুৱেল 3 × 0 0 দেয়াৰ ইমপ্লাইজ এই দুটাৰ পৰা কি কমন আহে x 2x স্কুৱেৰৰ পৰা x কমন আহিল কি থাকিব 2 থাকিব আৰু x থাকিব মাইনাছ 3x ৰ পৰা x কমন ল'লোঁ কি থাকিব 3 এইকেইটাৰ পৰা একো নাই মানে কি আহিব 1 আহিব প্লাছ 1 কমন লোৱা কি ৰৈ যাব 2x মাইনাছ 3 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ ব্ৰেকেটকেইটা মিলিব লাগে মিলিছে 2x মাইনাছ 3 তেতিয়াহ'লে কি ৰৈ গ'ল ইয়াত থাকিব x প্লাছ ইয়াত থাকিব 1 ইকুৱেল 0 দেয়াৰ ফৰ 2x মাইনাছ 3 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ 2x ইকুৱেল মাইনাছ 3টো ওপৰলৈ গ'লে প্লাছ 3 হৈ গ'ল দেয়াৰ ইমপ্লাইজ আমাক লাগে x ৰ মান x ৰ লগত 2 কি হৈছে ইনটু হৈছে এইফালে আহিলে কি হৈ যাব হৰণ 3/2 অৰ এবাৰ এইটো কৰা x প্লাছ 1 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ x ইকুৱেল প্লাছ 1টো এইফালে গ'লে মাইনাছ 1 দেয়াৰ ফৰ x ৰ মান আমি কি পালোঁ মাইনাছ 3/2 কমা আৰু এটা মাইনাছ 1 হৈ গ'ল এইটো আছিল আমাৰ নিৰ্ণয় আনচাৰ লিখি লোৱা চাৰি নম্বৰ চোৱা 2x স্কুৱেৰ প্লাছ 1/2 ইকুৱেল 2x এইটো প্ৰথমতে তুমি এনেকুৱা ৰূপত নিলোৱা ax স্কুৱেৰ প্লাছ bx প্লাছ c ইকুৱেল 0 এইটো নিলোৱা তাৰপিছত তোমালোকে এইটোৰ পৰা মূল উলিয়াই দিবা তোমালোকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব পাৰা বা তোমালোকে মধ্যম পদ বিভাজন মানে উৎপাদক বিশ্লেষণ পদ্ধতিৰেও কৰিব পাৰা ইয়াত তোমালোকক কৈ দিয়া নাই যে নিশ্চিতকৈ কৈ দিয়া নাই যে তোমালোকে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিব লাগিব বা তোমালোকে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰিব লাগিব কৈ দিয়া নাই কৈছে কেৱল তলৰ সমীকৰণবোৰ সমাধান কৰা তোমালোকে যিটো পদ্ধতিত মিলাব পাৰা কৰি দিবা ঠিক আছে দ্বিঘাত সমীকৰণ পদ্ধতিৰে কৰিব পাৰা বা তোমালোকে মধ্যম পদ বিভাজন পদ্ধতিৰেও কৰিব পাৰা ঠিক আছে চোৱা দেয়াৰ ইমপ্লাইজ কি আছে 2x স্কুৱেৰ এই 2x টো এইফালে লৈ আহা কি হ'ব মাইনাছ 2x প্লাছ 1/2 ইকুৱেল 0 এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰিত মিলি আছে এইখিনিতে কেলকুলেশ্যন কৰা যিহেতু এইটো ভগ্নাংশত হৈ আছে গতিকে লসাগু লৈ লোৱা এইকেইটা তলত একো নাই মানে কি আছে এক এটা আছে গতিকে 1 1 আৰু 2 লসাগু কিমান হৈ গ'ল 2 × 2 4x স্কুৱেৰ মাইনাছ 2 × 2 4x প্লাছ 2 দি দিয়ক একবাৰ যায় গতিকে 1 × 1 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ 4x স্কুৱেৰ মাইনাছ 4x প্লাছ 1 ইকুৱেল 2 × 0 0 হৈ গ'ল ঠিক আছে এইটো আমাৰ কি হৈ গৈছে দ্বিঘাত সমীকৰণত আৰিত আছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে কৰি দিওঁ মানে মধ্যম পদটো আমি ভাঙি দিম মধ্যম পদ বিভাজন 4 × 1 কিমান হ'ব 4 ইকুৱেল ইয়াৰ উৎপাদক 2 × 2 হয় আকৌ এই 2 প্লাছ কৰিলে কিমান হ'ব 4x হৈ যাব গতিকে 4x স্কুৱেৰ মাইনাছ 2x মাইনাছ 2x প্লাছ 1 ইকুৱেল 0 চাবা মাইনাছ মাইনাছে প্লাছ চিনটো মাইনাছ থাকে 2 দিয়ে 4x ঠিক আছে ইয়াত চাবা কি চিন দিব লাগে যদি ইয়াত প্লাছ চিন দিব লাগে তেতিয়াহ'লে দুটাতে প্লাছ চিন দিবা ঠিক আছে এইকেইটাৰ পৰা কি কমন আহে 2 কমন আহে আৰু x কমন আহে 4ৰ পৰা 2 আহিল 2 থাকিব x স্কুৱেৰৰ পৰা x আহিল x থাকিব 2x মাইনাছ 2x টো কমন আহি গ'ল কি থাকিব ইয়াত একো নাথাকে মানে 1 থাকিব এইকেইটাৰ পৰা একো কমন নাহে গতিকে এই যিটো মাইনাছ চিন আছে মাইনাছটো লৈ ল'বা আৰু একো নাহিলে 1 এটা আহিব কমন ঠিক আছে কি ৰৈ যাব 2x প্লাছৰ পৰা মাইনাছ কমন আহিল মাইনাছ 1 ঠিক আছে ইকুৱেল 0 ব্ৰেকেটকেইটা মিলিছে 2x মাইনাছ 1 কি ৰৈ যাব ইয়াত থাকিব 2x ইয়াত মাইনাছ 1 ইকুৱেল 0 এটাকে 2x মাইনাছ 1 ইকুৱেল 0 দেয়াৰ ইমপ্লাইজ 2x ইকুৱেল মাইনাছ 1টো এইফালে গ'লে প্লাছ 1 দেয়াৰ ইমপ্লাইজ x ইকুৱেল 2টো পূৰণ হৈ আছে এইফালে গ'লে হৰণ 1/2 অৰ 2x minus 1 equal 0 there implies 2x equal minus 1 to equal plus 1 there implies x equal 1/2
ঠিক আছে therefore x ইকুৱেল মান কি পালোঁ আমি 1/2, 1/2 বুজি পাইছা সকলোৱে লিখি লোৱা 5 নম্বৰটো চোৱা x + 1/x = 2 এতিয়া এইখিনিৰো আমি মূল উলিয়াব লাগে দেয়াৰ ইমপ্লাইজ চোৱা এইখিনি এক কাম কৰোঁ এনেকৈ বনাই লওঁ x + 1/x 2 এইফালে আনিলে কি হ'ব -2 = 0 দেয়াৰ ইমপ্লাইজ এইকেইটা লসাগু কি হ'ব x কাৰণ চোৱা ইয়াৰ তলত কি আছে একো নাই মানে 1 আছে ইয়াৰ তলত একো নাই মানে 1 আছে তেতিয়াহ'লে লসাগু কি হ'ব x ঠিক আছে x × x x² প্লাছ ইয়াত 1 -2 × x 2x এতিয়া এইখিনিক আমি কি কৰিম ax² + bx + c = 0 আহি নি ল'ম ঠিক আছে = 0 দেয়াৰ ইমপ্লাইজ x² - 2x + 1 = x × 0 0 এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণ আহি মিলি আছে মানে এইটো আহি আৰু ax² + bx + c = 0 আহি আছে ঠিক আছে তেতিয়াহ'লে তুমি ইয়াৰ পৰা মধ্যম পদ বিভাজন কৰিব পাৰা মানে উৎপাদক বিশ্লেষণ চাবা x² হ'ব কিমান 1 × 1 কিমান হ'ব 1 1ৰ উৎপাদক কি 1 × 1 আৰু 1 + 1 কৰিলে 2 হৈ যাব x² - 1x মানে x - x প্লাছ 1 মাইনাছ মাইনাছ প্লাছ ইনটু মাইনাছ থাকে এটা দুটা 2x এইকেইটাৰ পৰা কি কমন আহে x² পৰা x কমন ল'লে কি থাকিব x মাইনাছ x2 কমন ল'লে ইয়াত থাকিব 1 এইকেইটাৰ পৰা একো নাহে মানে -1 কমন আহিব তেতিয়াহ'লে এইটো x হৈ যাব -2 কমন লৈছোঁ +2 মাইনাছ হৈ যাব ইয়াত থাকিব 1 = 0 ইয়াত = 0টো লিখা হোৱা নাই এতিয়া চোৱা ব্ৰেকেটকেইটা মিলি আছে x - 1 ইয়াত কি আছে x - 1 = 0 therefore x - 1 = 0 দেয়াৰ ইমপ্লাইজ x -1টো ইফালে গ'লে +1 অৰ ইটো বা এইটো ঠিক আছে x - 1 = 0 দেয়াৰ ইমপ্লাইজ x = -1টো ইফালে গ'লে +1 therefore নিৰ্ণয় মূল দুটা বা x = 1, 1 বুজি পাইছা সকলোৱে লিখি লোৱা 6 নম্বৰটো চোৱা 5x - 6 আৰু কি আছে বাই 4x - 1 = 2x + 3/3x + 2 এইখিনিক আমি কি কৰিব লাগে প্ৰথমতে আমি দ্বিঘাত সমীকৰণ আদিত লৈ যাম তাৰমানে ax² + bx + c = 0 এইটো আদিত নি ল'ম তাৰপিছত ইয়াৰ পৰা আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে মূল উলিয়াই দিম বা দ্বিঘাত সমীকৰণ পদ্ধতিৰে মূল উলিয়াই দিম ঠিক আছে তো এইখিনি প্ৰথমতে কেলকুলেশ্যন কৰি লোৱা দেয়াৰ ইমপ্লাইজ এতিয়া এইটো চোৱা সমান চিহ্ন দুইফালে ভগ্নাংশত হৈ আছে তেতিয়াহ'লে তুমি কি কৰি দিয়া বজ্ৰপূৰণ কৰি দিয়া এইটোৰ লগত এইটো ইনটু এইটোৰ লগত এইটো ইনটু ঠিক আছে কি আছে 5x - 6 হোল ইনটু 3x + 2 ইকুৱেল এইফালে কি আছে 2x + 3 হোল ইনটু 4x - 1 ঠিক আছে দেয়াৰ ইমপ্লাইজ এতিয়া ইনটু কৰা এইখিনি ইনটু এইখিনি প্ৰথমতে 5x দি কৰিম 5x দি 3x কৰিলে কিমান হ'ব 3 × 5 = 15 x × x x² এইটো দি এইটো কৰা 5 × 2 = 10 প্লাছ 10x ইয়াত কি আছে এতিয়া -6 দি কৰিম 3x 3 × 6 = 18 মাইনাছ আছে -18x এইটো দি এবাৰ এইটোক 6 × 2 = 12 মাইনাছ আছে 12 ইকুৱেল 2 × 4x কিমান হ'ব 2 × 4 = 8 x × x x² তাৰপিছত 2x × -1 -2x তাৰপিছত 3 × 4 কিমান হ'ব 12x 3 × 1 -3 ঠিক আছে এইখিনি আমি লিখি ল'লোঁ দেয়াৰ ইমপ্লাইজ এতিয়া আটাইখিনি একেফালে কৰি লোৱা ঠিক আছে 15x² থকা আছেনে 8x² আছে এইটো বাওঁফালে আনিলে কি হ'ব মাইনাছ হ'ব 8x²। তাৰপিছত চোৱা ইয়াত কিমান হৈ আছে 18ৰ পৰা 10 বিয়োগ হৈ আছে ঠিক আছে 18ৰ পৰা 10 বিয়োগ হ'লে কিমান হ'ব মানে x টকাখিনি দেই x টকাখিনি 18ৰ পৰা 10 গুচি গ'লে 8 হ'ব ডাঙৰ সংখ্যাৰ আগত মাইনাছ চিন কি হ'ব -8x এতিয়া এইফালে x থকা চোৱা -2x + 12x আছে তেতিয়াহ'লে এইখিনি কেলকুলেশ্যন কৰিলে কিমান হৈ আছে চাবা
12 পৰা 2 গুচি গ'ল কিমান থাকিব 10 ডাঙৰ সংখ্যাৰ আগত প্লাছ চিন 10x এই 10x টো যদি তুমি বাওঁফালে আনা কি হ'ব প্লাছ 10x আছিল মাইনাছ 10x ঠিক আছে তাৰপিছত ইয়াত কি আছে 12 এটা ইফালে কিমান আছে -3 এটা ইফালে আনিলে কি হ'ব +3 ইকুৱেল 0 ঠিক আছে দ্যাট ইমপ্লাইজ এতিয়া বিগ কৰা 15টাৰ পৰা 8টা গুচি গ'লে কেইটা থাকে 7টা x স্কয়াৰ তাৰপিছত -8x -10x কিমান হ'ব -18x তাৰপিছত 12 পৰা 3 গ'লে কিমান থাকে 9 -9 ইকুৱেল 0 এতিয়া এইখিনি তুমি উৎপাদক বিশ্লেষণ কৰিব পাৰিবানে চোৱাচোন That implies কি আছে 7x স্কয়ার এটা চোৱা 7 * 9 কিমান হয় 63 ইকুৱেল ইয়াৰ উৎপাদক কি 21 * 3 লিখিব পাৰা ঠিক আছে তেতিয়াহ'লে 21 ৰ পৰা 3 গুচি গ'লে কিমান থাকিব 18 মাইনাস চিনটো হ'ব লাগে ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন দিয়া -21x + 3x -9 ইকুৱেল 0 That implies এতিয়া এই দুটাৰ পৰা কি কমন আহে চোৱা 7 আহিব আৰু x আহিব তেতিয়াহ'লে 7x স্কয়াৰৰ পৰা 7x কমন আহিছে কি ৰৈ যাব x -21 ৰ পৰা 7 আহিল 3 x টো কমন আহি গ'ল প্লাস একেটাৰ পৰা একো কমন নাহে 3 কমন আহিব 3 তেতিয়াহ'লে কি ৰৈ যাব x - 9 ৰ পৰা 3 আহিল 3 থাকিব ইকুৱেল 0 That implies ব্ৰেকেট কিটা মিলিছে কি x - 3 আৰু ইয়াত কি ৰৈ যাব 7x plus ইয়াত কি থাকিব 3 equal 0 therefore x minus 3 equal 0 that implies x equal minus 3 to হপলে গলে plus 3 or এটা ইটোৰ পৰা উলিওৱা 7x plus 3 equal 0 that implies 7x plus 3 to হপলে নলে কি হ'ব minus 3 that implies এটা আমাক লাগে x ৰ ভ্যালু x টো ৰাখা 7 to হপলে নলে কি হৈ যাব হৰণ হৈ যাব পূৰণ আছিল 3/7 therefore তোমালোকে লিখিব পাৰা নিৰ্ণয় মূল দুটা বা x ইকুৱেল কি পালো 3, আৰু এটা কি পালো -3/7 বুজি পাইছা কলে এটো আছিল 6 নম্বৰটো এনসাৰ লিখিবা